মানে অৰুণোদয় আঁচনি আৰু উদ্যমিতা আঁচনি বাবু আঁচনি এনেকুৱা ধৰণৰ আঁচনি দিলে চৰকাৰখন উন্নয়ন বুলি আপুনি ভাবে নেকি? সকলোৱে কম মানে অৰুণোদয় দিছে, উদ্যমিতা আঁচনি দিছে, বাবু আঁচনি দিছে, পইচা দিছে। অৰুণোদয় উদ্যমিতা বাবু আঁচনি এইখিনিয়ে মেইন নহয়। আপুনি সেইখিনি বাদ দি উন্নয়নটো চাওক। আপুনি উন্নয়নৰ মোক ছবি এখন দেখাওকচোন। যথেষ্ট কৰিছে, কিন্তু কি হ'ব, আমাৰ যিজন অভিভাৱক যাক আমি জিকাইছোঁ, আমাৰ ৰাইজে জিকাইছে, তেনেকুৱা এজন ব্যক্তি আজি 5 বছৰ ক'ত আছে আমিতো নাজানো। কাৰণ সমষ্টিৰ উন্নয়ন হ'বলৈ হ'লে এজন স্থানীয় দলৰ বিধায়ক লাগিব। যদি মোক দলে যোগ্য বুলি ভাবে, মই বহু দেখিছোঁ, বহু মানে চাকৰি কৰা মানুহে আজি দলে বিচাৰিছে। সেইটো ডাঙৰ কথা নহয়। সামাজিকভাৱে কাম কৰাখিনি ৰাজনৈতিকভাৱে আৰু কাম কৰি মই নিজকে এজন ৰাজনৈতিক সামাজিক মানুহ হিচাপে প্ৰতিষ্ঠিত। নমস্কাৰ, নৰ্থ ইষ্ট ভিউ 24/7 বিশেষ অনুষ্ঠান ৰণাংগন উইথ শান্তনু ভূঞালে মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ লগত আছে নাওবৈচা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যাশিত প্ৰাৰ্থী প্ৰবল দাবিদাৰ, যুৱ নেতা, ভাৰতীয় জনতা পাৰ্টীৰ যুৱ নেতা বিপুল বৰা। বিপুল বৰা, মই আপোনাক মোৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, নৰ্থ ইষ্ট ভিউ চেনেলৰ সকলোকে মোৰ অন্তৰৰ পৰা সেৱা আৰু শুভেচ্ছা জনাইছোঁ। সকলোৱে আশীৰ্বাদ কৰিব। সমাগত বিধানসভা নিৰ্বাচন 2024 নিৰ্বাচন অনুষ্ঠিত হ'ব। নঙলামুখত বিধানসভা নিৰ্বাচন, গতিকে কি আশা আছে? মানে যিহেতু আপুনি প্ৰবল দাবিদাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে, কি ভাবে? ভাৰতীয় জনতা পাৰ্টী এটা আদৰ্শ দল, তাত অন্যতকৈ অলপ বেলেগ। কেনেধৰণৰ বেলেগ মানে ভাৰতীয় জনতা পাৰ্টীয়ে যোগ্যজনকে টিকট প্ৰদান কৰে। গতিকে যদি আমাক যোগ্য বুলি ভাবে তেতিয়া টিকট প্ৰদান কৰিব, কিন্তু মিনিংটো এইটো নহয় যে মই দলৰ কাম নকৰিম। যিহেতু মই আদৰ্শবান, মই এই কথাটো স্পষ্টকৈ আপোনালোকক কৈছোঁ, মই বিজেপি দলটোৰ এজন সদস্য, 2013 চনতে কৰ্মী মই, আৰু চাকৰি এটাও মই কৰি আছোঁ। কিন্তু সঁচা কথাটো, চাকৰি কৰি থকাৰ পিছতো ৰাজনৈতিক হেৰিয়ালৈ আহিল যে? না, মই চাকৰি কৰি আছে বৰ্তমান? কৰি আছোঁ, কাৰণ মই চাকৰি, হয়, আপুনি দেখিছে আদৰ্শ যে চাকৰি কৰা বা মই সেইটো কথা মই কৈছোঁ, আপুনি টিকট পোৱাৰ পিছত আপুনি চাকৰি ৰিজাইন কৰিব? টিকটটো যেতিয়া মই নিশ্চিত হ'ব যে দলে টিকটটো প্ৰদান বুলি কৰিলে চাকৰিটোতো মই এৰিব লাগিব, নহ'লেতো কেতিয়াও মই শিক্ষকতা বৃত্তিৰ লগত মই এজন শিক্ষক প্ৰশিক্ষক বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ আদালত চাকৰি কৰি আছোঁ। তো টিকেটৰ কথাটো হ'ল কি, মই ভাল পাওঁ, যাক ভাল পাওঁ সেই কথাটো কমেই। মই আমাৰ এটা বিশ্ব নেতা, ভাৰতবৰ্ষৰ সন্মানীয় এজন মহান ভগৱানৰ লগত তুলনা কৰিব পাৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব। কিমান যুক্তিসংগত? আপুনি চাকৰি কৰি আছে, আপুনি এটা ৰাজনৈতিক দলৰ লগত জড়িত হৈ আছে? একো নাই, ৰাজনীতিৰ মই 100% সুধিছোঁ। আজি কিছুদিনৰ পূৰ্বে জ্ঞানশ্ৰী বৰা তেওঁ ৰাইজৰ দলত যোগদান কৰিছে, কিন্তু চাকৰি তেওঁ ৰিজাইন দি আহিছে। মই ৰাজনৈতিক দলৰ লগত জড়িত নহয়। মই 2000 আপুনি সুবিধাবাদী নেকি? নহয়, মই চাকৰি মানে যেতিয়া হয় যদি দলে আপোনাক টিকট নিদিয়ে তেতিয়াহ'লে আপুনি আচলতে সুবিধাবাদী মই নহয়। মই এই কথাটো ক'বলৈ গৈ আছোঁ আপোনাক, শুনক। মই চাকৰি কৰি আছোঁ, কিন্তু আজি 2005ৰ পৰা মই আপোনাক স্পষ্টকৈ গোটেই কথাখিনি কৈ দিছোঁ। 2005ৰ পৰা মই যেতিয়াৰ পৰা নিজৰ ইনকাম কৰিছোঁ, মানে সেই প্ৰত্যেকটো মাহৰ যিটো দৰমহা আছে, সেই দৰমহাটো ৰাইজৰ কাৰণে অকণমান হ'লেও মই কৰি গৈ আছোঁ। মানে এতিয়া সুযোগ কৈছোঁ, সামাজিকভাৱে কাম কৰা ৰাজনৈতিকভাৱে দিছোঁ, অলপ কথাটো পাৰ্থক্য আছে। মই ভাবোঁ, যদি মই এইটো কথা কৈছোঁ, যদি দলে মোক টিকট, মই বিজেপি দলটো ভাল পাওঁ, এইটো স্পষ্ট কথা, এইটো কোনোবাই বেয়া পাই লাভ নাই। যদি মোক দলে যোগ্য বুলি ভাবে, মই বহু দেখিছোঁ, বহু মানে চাকৰি কৰা মানুহে আজি দলে বিচাৰিছে। সেইটো ডাঙৰ কথা নহয়। সামাজিকভাৱে কাম কৰাখিনি ৰাজনৈতিকভাৱে আৰু কাম কৰি মই নিজকে এজন ৰাজনৈতিক সামাজিক মানুহ হিচাপে প্ৰতিষ্ঠিত। মই আপোনাৰ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, নাওবৈচা সমষ্টিত যদি আপুনি টিকট লাভ কৰে বা অনাগত সময়ত যদি আপুনি বিধায়কো হয়, নাওবৈচা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত আপোনাৰ কি পদক্ষেপ আছে? আপোনাৰ মানে কি প্লেন আছে? আপুনি মোক ক'বলৈ সুবিধা দিব লাগিব। নিশ্চিতভাৱে অসমৰ ভিতৰতে এটা, যদিও যিমান উন্নয়ন হ'ব লাগে হোৱা নাই, কিন্তু কি উন্নয়ন হোৱা নাই? উন্নয়নটো হৈছে, যথেষ্ট হৈছে মানে উন্নয়নখিনি ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে, যথেষ্ট কৰিছে। কিন্তু কি হ'ব, আমাৰ যিজন অভিভাৱক যাক আমি জিকাইছোঁ, আমাৰ ৰাইজে জিকাইছে, তেনেকুৱা এজন ব্যক্তি আজি 5 বছৰ ক'ত আছে আমিতো নাজানো। কাৰণ সমষ্টিৰ উন্নয়ন হ'বলৈ হ'লে এজন স্থানীয় দলৰ বিধায়ক লাগিব। আপোনালোকেতো ভৰতনৰকে ভোট দি জিকাইছিলে? নহয়, আমি ভৰতনক এই সমষ্টিটো আপুনি ডেলিমিটেশ্যনৰ পিছত, য়েছ,
গতিকে এতিয়া বেলেগ কেতিয়া বেলেগ কিন্তু এতিয়া আৰু সেই কথাটো আহিব নোৱাৰে কিন্তু আমাৰ উন্নয়ন আপুনি দেখিছে এতিয়া কৰ্মশ্ৰেষ্ঠ আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ খাৰকাটিৰ পৰা যিটো কাৰণ মই একেবাৰে পিছপৰা অঞ্চলত এটা পিছপৰা মানে পিছপৰা অঞ্চল মানে কি যোগাযোগ ব্যৱস্থাপনা বা স্বাস্থ্য এনেকুৱা পৰা পিছপৰা কিন্তু বাকী জ্ঞানৰ দিশৰ পৰা শিক্ষাৰ দিশৰ পৰা এই জেগাটো পিছপৰা নহয় মানে অৰুণোদয় আঁচনি আৰু উদ্যমিতা আঁচনি বাবু আঁচনি এনেকুৱা ধৰণৰ আঁচনি দিলে চৰকাৰখন উন্নয়ন বুলি আপুনি ভাবে নেকি নহয় আপুনি কওক আপোনাক মই এটা কথা ক'লো শুনক আজি লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা হয় নহয় হয় মানৱ ডেকা কৈছোঁ আপুনি তেওঁ কিখিনি কৰি আছে যিমান উন্নয়ন ৰাস্তা পদূলি কৰিছে নাই কৰা অৰুণোদয় আঁচনি এইটো বেলেগ কথা আজি অৰুণোদয় আঁচনি হওক বা উদ্যমিতা আঁচনি হওক বা বাবু আঁচনি বিভিন্ন ধৰণৰ আঁচনি আৰু সেই আঁচনিবিলাক মানে ভোটাৰক টানি আনিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই লক্ষ্যটো সেইটো নহয় যে লক্ষ্যটো চবকে প্ৰতিষ্ঠিত কৰা উন্নয়ন এইটো নহয় যে 1250 কাৰণে সেই কামটো 1250 টকাত এখন ঘৰ চলিব পাৰে জানো নহয় 100% নোৱাৰে তেতিয়াহ'লে নোৱাৰে কিন্তু 1250 টকাই বহুখিনি কাম কৰিব পাৰে বহুখিনি কৰিব পাৰে কিয় নোৱাৰে আজি আপোনাৰ উদ্যমিতা আঁচনি গোটক 1,000 মহিলাক 10,000 টকা দিছে তেওঁলোকক কি কৰিব দিছে সেই 10,000 টকাৰে তেওঁলোকে ব্যৱসায় কৰিব সেই 10,000 টকাৰ যোগেদি কি হ'ব তেওঁলোকে 10 লাখ বা 10 কোটি টকাৰ মালিক হ'ব পাৰিব গতিকে এইটো সেই কথাটো নহয় যে ঠিকে মই বুজি পাইছোঁ কথাখিনি ঠিকে আছে বাৰু কিন্তু 10,000 টকা যিখিনি মহিলাই পাইছে সেই মহিলাখিনি আচলতে 10,000 টকা পোৱাৰ যোগ্য নে আপুনি গোটেই এজেহল যদি চাই হয় কিয় শুনক 10,000 টকাটো কাক দিছে আত্মসহায়ক গোটৰ যিসকল সদস্য তেওঁলোকৰ 10,000 টকাকে দিছে তেওঁলোকক কি কৈছে যে এই 10,000 টকাৰে নিজকে আপোনালোকে প্ৰতিষ্ঠিত কৰক যে আইফোন থকা মহিলাই যেতিয়া 10,000 টকা পায় সেইটো এটা প্ৰশ্নবোধক চিন আহি যায় নহয় আইফোনটো আপুনি এটা কথা ক'লক কোনোবা আইফোন এটা মাতি আহিব কাৰোবাক বন্ধক দিও ল'ব পাৰে কাৰণ এটা নিজৰ এটা বিলাসিতা জীৱন বিচাৰিব পাৰে মাটি বন্ধক দি আইফোন ল'ব পাৰে তাৰপিছত উদ্যমিতা আঁচনিও লাগে কথা কোৱা নাই কাৰোবাৰ ধৰক কোনোবাই আইফোনটো কিবা এটা তেওঁলোকৰ প্ৰয়োজন হৈছে মাটি এবিঘা বুলি নহয় কথাটো তেওঁৰ ইনকাম আছে তেওঁ আইফোন লৈছে কিন্তু এইটো নহয় যে মানে আইফোনটো ল'লেই যে তেওঁ উদ্যমিতা আঁচনি নাপাব সেই কথাটো নহয় মই এটা বেলেগ প্ৰসংগত আপোনালোকৰ প্ৰশ্ন এটা সুধোঁ যে এণ্টি ইনকামবেঞ্চি ফেক্টৰ যিটো প্ৰতিষ্ঠান বিৰোধী ঢৌ প্ৰতিষ্ঠান বিৰোধী ঢৌটো চবতে হয় নিৰ্বাচন সময়ত আহে এইবাৰ নাওবৈচা বা লখিমপুৰত হ'ব নেকি প্ৰতিষ্ঠান আপোনাক মই এটা কথা স্পষ্ট কৈছোঁ শুনক কোনো প্ৰতিষ্ঠান বিৰোধী ঢৌৱে বিজেপিক প্ৰতিহিত কৰিব নোৱাৰে কি কাৰণে নোৱাৰিব আপোনাৰ নোৱাৰে আপুনি দেখিছে উন্নয়ন প্ৰথম উন্নয়ন আজি আপোনাক মই এটা কথা ক'লে আপুনি উত্তৰ দিব পাৰিব নেকি কওক আপুনি কওক আগতে এই যে আপুনি এই যে এতিয়া যে 1 লাখ কিমান হাজাৰ টকা এমপ্লয়মেণ্ট যে এপইণ্টমেণ্ট দিলে আপুনি ঘৰে ঘৰে গৈছে নাই আপুনি যদি ঘৰে ঘৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 লাখৰ ওপৰ চাকৰি দিম বুলি কৈছিলে কিন্তু এতিয়া 1.5 লাখ দি আছে গৈ আছে কৰি আছে সম্পূৰ্ণ কৰি আছে আপুনি চাওক ঘৰে ঘৰে যদি গৈ চাই মেধা সম্পন্ন ভিত্তিত নিযুক্তিপ্ৰাপ্ত লাভ হৈছে আগতে কংগ্ৰেছনেল হৈছিলে নেকি কওক পাৰিব নেকি মই নিজে এজন ইনষ্ট্ৰাক্টৰ শিক্ষক প্ৰশিক্ষক মই পঢ়োৱা ডিএলএডৰ ষ্টুডেণ্টে তেওঁলোকে মেধা ভিত্তিত চাকৰিলৈ শিক্ষক হৈ আছে আজি যিমান মোৰ গাঁৱত পাইছোঁ মই গোটেই সমষ্টিৰ লখিমপুৰত মই গম পাইছোঁ যিসকলৰ ঘৰলৈ মই সম্বোধন জনাইছোঁ তাত গৈ দেখিছোঁ যে ঘৰৰ অৱস্থা নাই সেই মানুহকে পইচা দিছে চাকৰি লৈছিল আৰু তেওঁলোকৰ গোটেই তুমি মেট্ৰিকত কিমান পাইছিলা হায়াৰ ছেকেণ্ডেৰীত কিমান পাইছিলা তোমাৰ কথাখিনি ক'বই ঠিকে আছে বাৰু কথাটো গৌৰৱ গগৈ পাকিস্তান লিংক সেই প্ৰসংগটোৱে অনাগত বিধানসভা নিৰ্বাচন কিবা প্ৰভাৱ পেলাব বুলি ভাবে নেকি অনাগতৰ শুনক প্ৰভাৱ পেলাবই মুখ্যমন্ত্ৰী মহোদয়তকৈ আমি ডাঙৰ নহয় কাৰণ সভাপতি মহোদয়তকৈ ডাঙৰ নহয় নিশ্চিতভাৱে তেওঁলোকে কথাবোৰ কৈ আছে শুনক কাৰণ তেওঁলোকে বহুত ওপৰত তেওঁলোকে কোনোবা এটা কথা কওঁতে ভাবি চিন্তি সম্পূৰ্ণ অধ্যয়ন কৰি কথাটো কয় গতিকে মই ইমান ওপৰলৈ এইটো কাৰণে যাব নোৱাৰোঁ গতিকে সেই কথাটোৱে কিন্তু বিজেপি দলৰ কোনো প্ৰভাৱ বিস্তাৰ নকৰে আৰু আপোনাক এটা কথা কৈ দিলোঁ যেতিয়ালৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিজেপি চৰকাৰখন মানে আৰু মিনিমাম 20-25 বছৰলৈ কেতিয়াও কংগ্ৰেছ আহিবলৈ ভবা নাই মই কাৰোবাৰ নাম গৌৰৱ গগৈ এজন বহুত ডাঙৰ শিক্ষিত মানুহ কিন্তু কথাটো হ'ল শিক্ষিত মানুহ কিন্তু তেওঁলোকৰ ৰাষ্ট্ৰীয় পলিটিকেল গিমিক নেকি মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ দলৰ নেতা হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পলিটিকেল গিমিক নেকি এইটো মই এটা কথা কৈছোঁ গৌৰৱ গগৈ যিটো মানে ষ্টৰী মই কৈছোঁ আজিৰ ডেটত অসমৰ ভগৱান হিমন্ত বিশ্ব শৰ্মা কাৰণ হিমন্ত বিশ্ব ভগৱানৰ খাইতে লৈ গ'ল মই ভগৱান খাইলোঁ সেইটো আৰু বেয়া পাই লাভ নাই কাৰণ তেওঁ যিখিনি কাম কৰিছে আপুনি এতিয়া প্ৰত্যেক ঘৰলৈ যাওক চবেই ক'ব
সকলোৱে ক'ব মানে অৰুণোদয় দিছে, উদ্যমিতা আঁচনি দিছে, বাবু আঁচনি দিছে, পইচা দিছে। অৰুণোদয়, উদ্যমিতা, বাবু আঁচনি এইখিনিয়ে মেইন নহয়। আপুনি সেইখিনি বাদ দি উন্নয়নটো চাওক। আপুনি আপুনি উন্নয়নৰ মোক ছবি এখন দেখাওকচোন। আপুনি ছবি এখন দেখাওক, দেখাইছোঁ শুনক। মই আপোনাৰ পৰা শুনিব এই অঞ্চলটোত আপুনি যেতিয়া পানীগাঁৱৰ পৰা আহিব, ইয়ালৈ আহিব নোৱাৰে। এতিয়া আপুনি এই যেতিয়া যে ল'ৰা ছোৱালীবিলাকে যেতিয়া কলেজলৈ যায়, সি যদি মেচত নাথাকে, 20,000 25,000 খৰচ কৰি মেচত নাথাকে, তেতিয়াহ'লে কিন্তু সি ইয়াৰ পৰা পঢ়া শুনা কৰিব নোৱাৰে। এতিয়া সৌ সিদিনা এইবিলাক খাৰকাটি দলংখন হ'ল। খাৰকাটি দলংখন হৈ যোৱাৰ পিছৰ পৰা এটা ল'ৰাই 100 টকা তেল ভৰালে পঢ়া শুনা ল'ৰা ছোৱালী এটা গৈ তাত পঢ়িব পাৰে। আৰু এতিয়া আপুনি দেখিছে খাৰকাটি দলঙৰ পৰা আপুনি একদম শালমৰাটো ধূনাগুৰি হৈ বিপিৰলৈকে গোটেই ৰাস্তা হেৰি কৰিছে, বনাইছে। প্ৰথম উন্নয়ন। আৰু এতিয়া কি হৈছে, সকলো এতিয়া আমাৰ গড়চেকাত এখন স্বাস্থ্য কেন্দ্ৰ আছে, তাত ডক্টৰ থাকে। ডক্টৰ থাকে। কিন্তু কি হৈছে, আমাৰ কিছুমান সমস্যা থাকিব। সমস্যা কেলে থাকিব শুনক। যেতিয়া আপোনাৰ পিতৃ মাতৃ আপোনাক মই এটা কথা সুধিব লাগিব। আপুনি ডাক্তৰৰ কথা যেতিয়া ক'লে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যথেষ্ট চিকিৎসা মহাবিদ্যালয় কৰিছে, কিন্তু বহুত চিকিৎসা কেন্দ্ৰত ডাক্তৰেই পোৱা নাযায়। এইটো মিছা কথা, আপোনালোকে এইটো ভুল ধাৰণা। 100% সঁচা কথা। এইটো একেবাৰে ভুল ধাৰণা, একেবাৰে ভুল ধাৰণা। আপুনি দেখিলে জিলাই জিলাই এতিয়া মেডিকেল কলেজ হৈছে। আপোনাৰ বিৰোধীয়ে কিছুমান শুনক, এনেকুৱা হৈছে কিছুমান বিৰোধীয়ে মিছা মানে কিছুমান কথা কৈ বাতৰি পৰিৱেশন কৰে। কিন্তু আপোনালোকে বিৰোধী বুলি কয়, আমি সংবাদ মাধ্যম হিচাপে প্ৰশ্নটোহে সুধিছোঁ। হয়, আপুনি কি ক'ব? মই আপোনাক এশবাৰ কৈছোঁ, স্বাস্থ্যত যি উন্নয়ন, যোগাযোগত, শিক্ষাত যি উন্নয়ন হয়, আপুনি আজি 10 বছৰ আগত, আজি 10 বছৰ আগত যদি হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰ যদি নাহিলেহেঁতেন, তেতিয়াহ'লে ইয়াত আমি মানুহ হিচাপে জীয়াই থাকিব নোৱাৰিলোহেঁতেন। এই যে যিবিলাক সত্ৰ নামঘৰৰ মাটি বেদখল কৰিছে, সিহঁতে আমাকো আক্ৰমণ কৰিলেহেঁতেন। নিশ্চিতভাৱে সেইটো মই আপোনাৰ লগত এগ্ৰী কৰোঁ বাৰু, সেইটো হেৰি নহয়। কিন্তু কথাটো কি, অনাগত সময়ত গৌৰৱ গগৈ এতিয়া ভাবি মুখ্যমন্ত্ৰী অসমৰ, নাভাবি মুখ্যমন্ত্ৰী বুলি কওক, কিয় ভাবি বুলি কৈ আছে আপুনি? তেওঁক প্ৰজেক্ট কৰা হৈছে ন, কংগ্ৰেছো এটা ৰাজনৈতিক দল, ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, প্ৰজেক্ট কৰা হৈছে মুখ্যমন্ত্ৰী হিচাপে। গতিকে আপুনি কি ক'ব? তাৰমানে শুনক, আপোনাক কোনো প্ৰজেক্ট কৰা হৈছে। এতিয়া যেনিবা লখিমপুৰ মেডিয়াখনতে আপোনাৰ সভাপতি হিচাপে যেনিবা কোনে প্ৰজেক্ট কৰিছে, আপুনি সভাপতি হ'ল নেকি? নাই নাই, সেইটো এটা বেলেগ কথা। মিডিয়াৰ কথাটো বেলেগ, মিডিয়াৰ প্ৰসংগত ৰাজনৈতিক কথাটোৱে কৈছোঁ। মই কৈছোঁ আপোনাক, মই আপোনাক এই 26ৰ যিটো নিৰ্বাচন ফেক্টৰী নহয় কংগ্ৰেছ। কি কাৰণে নহ'ব? আপোনাক মই ক'লো না, উজনি অসমতো যথেষ্ট ভাল। একো ভাল নহয়। কি ভাল কৈছে? এতিয়া গৌৰৱ গগৈ যোৰহাটৰ সাংসদ হ'লতো, সাংসদটো হ'ল গগৈ পুত্ৰ, বা এনেকৈ 3 গগৈ গোট খাইছে, এনেকৈ কৰিলে কথাখিনি ঠিক আছে। আবেগিক মানুহে দিলে, উন্নয়নটো কওক। এতিয়া যোৰহাটৰ সাংসদ পুঁজিবা কি উন্নয়ন কৰিছে কওক? এইটো এটা বেলেগ প্ৰসংগ এটা। কাৰণ নহয়, সেইটো প্ৰশ্ন নহয়। এই প্ৰশ্ন এইকাৰণেই নহয় যে গৌৰৱ গগৈ বিৰোধী দলৰ উপদলপতি, গতিকে তেওঁ কিমান পইচা আনিব পাৰে সেইটো এটা বেলেগ প্ৰসংগ এটা, সেইটো এটা বেলেগ প্ৰসংগ। কিন্তু কথাটো হ'ল কি, আপুনি কি ভাবে যে নাওবৈচা সমষ্টি হওক বা লখিমপুৰ সমষ্টি হওক বা ঢকুৱাখানা সমষ্টি হওক, যি সমষ্টিয়ে নহওক কিয়, ভাৰতীয় জনতা পাৰ্টীক কি কাৰণে ভোট দিব লাগে বুলি আপুনি ভাবে? এতিয়া কি কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শটো শুনক। মই আপোনাক এটা কথা ক'লোঁ দাদা, ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ এতিয়া আমাৰ ইয়াতে 8-9জন কেণ্ডিডেট হ'ল নাওবৈচা সমষ্টিৰ। নিশ্চিতভাৱে আমি গোটেইকেইজনে একেলগে কাম কৰি আছোঁ। দলে হয়তো কোনোবা এজনক টিকট দিব, আমি একেলগে কৰি আছোঁ। তাৰমানে ইয়াত মানে বিজেপি দলত বিসম্বাদটো নাই। মানে আপুনি টিকট নাপালে নিৰ্দলীয় নেখেলে? কিয় খেলিম আকৌ? নাই, মই কেতিয়াও নিৰ্দলীয় নেখেলোঁ। মই সম্পূৰ্ণ এটা দলৰ হেৰিত খেলিম যদি টিকট প্ৰদান কৰে। নকৰিলে মই মোৰ এটা ৰাজহুৱা জীৱন বা চৰকাৰী জীৱন তাৰপিছত মই আগবাঢ়ি যাম। আপোনাক আদৰ্শ হিচাপে কৈছোঁ, কংগ্ৰেছৰ যিখিনি বিষবাদ, এতিয়া আপুনি কালি দেখিছে এটা কথা যে মিত্ৰতা ঐক্য মঞ্চৰ যিটো যুক্তি, আকৌ আপুনি যে ক'লে ভাবি মুখ্যমন্ত্ৰীৰ পৰা লৈ গৈ ভাবি মুখ্যমন্ত্ৰী হ'ব পাৰে, কিন্তু মুখ্যমন্ত্ৰী তেওঁ হ'ব নোৱাৰে। যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া সভাপতি হৈ থাকিব, তেতিয়া নৰেন্দ্ৰ মোদী যেতিয়ালৈকে প্ৰধানমন্ত্ৰী, অমিত শ্বাহ ডাঙৰীয়া যেতিয়া গৃহমন্ত্ৰী হৈ থাকিব, তেতিয়ালৈকে কোনো পধ্যেই তেওঁ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। কিন্তু সেইটো মিনিং নহয় মই যে তেওঁক বেয়া পাওঁ, তেওঁ যোগ্যতা নাই, সেই কথাটো ক'বলৈ যোৱা নাই। কিন্তু মানুহৰ যিটো ধাৰা, পৰিৱৰ্তনৰ যিটো ধাৰা, সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্ব শৰ্মা কাক মুখ্যমন্ত্ৰী হিচাপে সেইটো দলে সেইটো আমি আমাৰ নিচিনা সৰু মানুহে উত্তৰটো দিব নোৱাৰোঁ। দলে কোন আপুনি ভাৰতীয় জনতা পাৰ্টীৰ এজন কৰ্মকৰ্তা হিচাপে আপুনি সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে নে আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিচাৰে? দলে যাক মুখ্যমন্ত্ৰী, আপুনি কাক বিচাৰে? এই শুনক, দলে
বিজেপি দলে বা চৰকাৰে যাক মুখ্যমন্ত্ৰীৰ প্ৰক্ষেপ কৰে আমি তেওঁৰ লগতে কাম কৰিম আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক ভাল পাওঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীক ভাল পাওঁ এইটো কথা নহয় মই বিজেপি দলৰ প্ৰতি আদৰ্শ হৈ ওলাই আহিছোঁ গতিকে কোনজনে মুখ্যমন্ত্ৰী মোৰ সেই কাম নহয় কথাটো হ'ল পদুম ফুল ফুলিব লাগে পৰিৱৰ্তন হ'ব লাগে উন্নয়ন হ'ব লাগে তাৰ সাথে কাম কৰিছোঁ বেলেগ একো নাই পৰিৱৰ্তনটো কংগ্ৰেছেও বিচাৰিছে বা বিৰোধীও বিচাৰিছে পৰিৱৰ্তন লাগে আমাৰ সেইবোৰ কাৰ পৰা শিকিছে আমাৰ পৰা শিকিছে বিজেপি দলৰ পৰা অলপ অলপ শিকি আছে বিজেপি দলৰ পৰা পৰিৱৰ্তন শিকি আছে পৰিৱৰ্তন বিৰোধীও বিচাৰি আছে ন বিচাৰি তেওঁলোকে কি পৰিৱৰ্তন আকৌ এছিয়াছৰ চাকৰি লওঁতে 25 লাখ 20 লাখ আকৌ চাকৰি লওঁতে 5 লাখ 10 লাখ সেইটো পৰিৱৰ্তন নে ৰাস্তা পদূলি পৰিৱৰ্তন নে শিক্ষা উন্নয়ন পৰিৱৰ্তন সেই কথাটো নাজানো তেওঁলোকৰ পৰিৱৰ্তনটো বেলেগ আৰু বিজেপিৰ পৰিৱৰ্তনটো বেলেগ বিজেপিৰ পৰিৱৰ্তনটো হ'ল এটা আধ্যাত্মিক শুদ্ধ আৰু এটা শুদ্ধ ৰাস্তাৰে তেওঁলোকে গৈ পৰিৱৰ্তন বিচাৰে এতিয়া কংগ্ৰেছৰ কি পৰিৱৰ্তন সেই কথাটো মই নাজানিম আৰু এইটো কথাটো জানো কাৰণ মই এইটো কাৰণে মানে মই কৈছোঁ প্ৰথমেই মোৰ আদৰ্শ দল হ'ল বিজেপি সেইটো কাৰণে ওলাইছোঁ আৰু জানো যে মইতো অধ্যয়ন কৰিছোঁ মইতো মানুহৰ অন্তৰলৈ সোমাইছোঁ সেই অন্তৰত সোমাই গম পাইছোঁ যে আৰু চাগে মিনিমাম 30 বছৰলৈ কংগ্ৰেছৰ ভুলৰ পৰা যদি পুনৰাবৃত্তি নহয় ভুল আৰু মানে শুধৰণি প্ৰচেষ্টা যিটো কংগ্ৰেছৰ সেইটো নাই কিন্তু মই যে ক'লো আপুনি এটা প্ৰশ্ন কৰিলে আপুনি সৰ্বানন্দক বিচাৰিলে হিমন্ত বিশ্ব আমাৰ সেইটো দৰকাৰ নাই আমাৰ কথাটো হ'ল উন্নয়ন কোন মুখ্যমন্ত্ৰী সেইটোৱে আমাৰ কথা নাই আমি কাম কৰি যাব লাগে এতিয়া আপোনাৰ মাজত এটা কথা কিন্তু ভাৰতীয় জনতা পাৰ্টিতো বহুত দুৰ্নীতি হৈছে কি আপুনি কওকচোন এটা দুৰ্নীতিৰ কথা মই আপোনাৰ ফ্লাইঅভাৰৰ পৰা আৰম্ভ কৰি গোটেই দুৰ্নীতি হৈছে দুৰ্নীতি নোহোৱাকৈ থকা নাই মানে ফ্লাইঅভাৰটো হোৱা নাই ফ্লাইঅভাৰ হৈছে কিন্তু ফ্লাইঅভাৰ নামতো পইচা খোৱা হৈছে ন ক'ত প্ৰমাণ আছে কোনে খাইছে প্ৰমাণটোতো আপোনাক মই এই মুহূৰ্তত দিব কোনে খাইছে আপুনি কওক তাৰমানে আপুনি এইটো ক'ব বিচাৰিছে নেকি যে কাজিৰঙা গড়কেইটা মাৰিব লাগে নাই সেই কথাটো ক'বলৈ যোৱা নাই মই নহ'লে সেইটো বেলেগ প্ৰসংগ এটা কওক তেতিয়াহ'লে ক'ত দুৰ্নীতি আপুনি দেখাওক কিয় আপোনালোকে দুৰ্নীতি ফাদিল কৰিব নোৱাৰে কওক দুৰ্নীতি ক'ত হোৱা নাই আপোনালোকে দেখাই দিয়ক বোলে আমুকত দুৰ্নীতি হৈছে কওক দেখাই দিয়কচোন কওক যিজন মানুহে নুশুৱে দিনে ৰাতিয়ে কাম কৰে এশবাৰ কালি আপোনালোকে যদি হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতাত আমাৰ প্ৰশ্ন নাই কিন্তু যথেষ্ট কৰ্মদক্ষতা কাৰ কথা ক'ব কওক আপুনি অভাৰঅল মই গোটেই কথাখিনি কৈছোঁ যে মানে এণ্টি ইনকামবেঞ্চি ফেক্টৰ আছে মানে প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই মই আপোনাক এটা কথা স্পষ্ট কৰি কৈছোঁ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিলে কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্যমিতা আঁচনি আপোনাৰ অৰুণোদয় আঁচনি এই আঁচনিবিলাক দিবলগীয়া হ'ল নেকি মই হ'ল নেকি বুলিহে কৈছোঁ দেই হ'ল বুলি কোৱা নাই প্ৰতিষ্ঠিত হ'বৰ কাৰণে যদি চৰকাৰে এগৰাকী মহিলাক প্ৰতিষ্ঠা কৰিব নোৱাৰে আমাৰ বিজেপি চৰকাৰে নাৰীক বেছি প্ৰাধান্য দিয়ে বুজি পাইছেনে নাৰীক বেছি প্ৰাধান্য দিয়ে গতিকে নাৰীক সৃষ্টিকৰ্তা নাৰীক আমাৰ আজি কোনোবা এটা শুনক আপুনি পাৰ্চনেলিটিৰ বিষয়ত আমি যাব নোৱাৰোঁ কোনোবা এজন মানুহে ধৰক আইফোন এটা চলাইছে তেওঁ অৰুণোদয় নাপাব সেইটো বেলেগ কথা আইফোন কেনেকৈ চলাব তেওঁ কিবা এটা ব্যৱসায় কৰি আইফোনটো লৈছে বুজি পাইছেনে কথাটো আইফোনটো লৈছে তেওঁ ব্যৱসায় এটা কৰি কাৰণ আইফোন তেওঁতো আৰু ক'ৰবাত চুৰ কৰি ক'ৰবাত বেয়া কাম কৰিতো আইফোনটো ল'ব নোৱাৰে আৰু ইয়াত এই পৰিৱেশত বিজেপি চৰকাৰ দিনত বেয়া কাম কৰাজনৰ এই পৃথিৱীত স্থান নাথাকে বেলেগত যাব লাগিব ধন্যবাদ বহু ইমানখিনি সময় দিয়াৰ বাবে বিপুল বৰা মই আপোনাক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা আছে অনাগত সময়ত আমি আশা কৰোঁ যে আপুনি দলীয় টিকট লাভ কৰি নাওবৈচা সমষ্টিক প্ৰতিনিধিত্ব কৰক আৰু অনাগত সময়ত নাওবৈচাক কেনেধৰণে আগবঢ়াই লৈ যায় সেইটো আপোনাৰ মই নমস্কাৰ আপোনালোকে আহিলে অকণমান টানকৈও কোৱা হ'ল চাগে নাই নিশ্চয় নাই একো নাই বেয়া নাপাব মই নমস্কাৰ জনাইছোঁ মই নাওবৈচা সমষ্টিৰ পশ্চিম তেলাৰ একদম মানে একেবাৰে মধ্য নাওবৈচাৰ মাজৰ ব্যক্তি ভাবোঁ আমি সকলোৱে আহক আমি অসমখন উন্নয়ন হ'ব লাগে আমাৰ মেধাৱী ভিত্তিত নিযুক্তি হ'ব লাগে শিক্ষা স্বাস্থ্য যোগাযোগ পৰিৱৰ্তন হ'ব লাগে উন্নয়ন হ'ব লাগে তাৰে আশা কৰি ভাবিছোঁ যদি এইবাৰ দলে টিকট প্ৰদান কৰে যোগ্য বা দলে টিকটটো যোগ্যজনক প্ৰদান কৰিব গতিকে যোগ্য বুলি ভাবে আপোনালোকে সকলো মিলিজুলি নাওবৈচা সমষ্টিৰ উন্নয়ন হ'ব আৰু যদি সেই আসনখন পাওঁ অসমৰ ভিতৰতে